হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভালেই। আজি আমাৰ ককাৰ নাম গোৱা বুলি ভিডিঅ' এটা বনালোঁ। এইটো মোৰ ভাইটি আৰু মই। এইফালে ভকত অহাৰ আৰম্ভ হ'লেই এয়া মই হাত ভৰি ধোৱালোঁ। ককা যিহেতুকে চবৰ গাঁৱতে গৈ নাম গোৱা, শৰণ ভজন দিয়া আদি ইত্যাদি কামবোৰ কৰিছিল, সেইকাৰণে ভকতৰো চব ঠাইৰ পৰাই আহিছিলে। প্ৰথমতেই ককাৰ ফটোখনত সেৱা জনাইছোঁ। য'তে আছা ককা, তুমি ভালেই থাকা। এইফালে ভকত আহি ফল মূল কটা আৰম্ভ কৰিলেই। এইফালে ফল মূল কটাৰ হৈছেই। এতিয়া আপোনালোকক ভকতসকলে গোৱা নাম ভাগৰ মাজলৈ লৈ যাওঁ। নাম সামৰিলে, এতিয়া প্ৰসাদৰ কাম কৰি আছে। দেখিবলৈ ভাল লাগিছে, চাওকচোন সকলো ভকত আহি ইমান ধুনীয়াকৈ বহিছে। এইফালে হৈছে খোৱা বোৱাৰ, এইফালে হৈছে সকলোৰে কাৰণে জলপান বনাই আছে। এইফালে সকলোকে প্ৰসাদ বিলাইছে। ককাৰ নাম গোৱা বুলি দূৰৰ দূৰণিৰ পৰা ভকতসকল, গোপিনীসকল আহিছে। অহাৰ কাৰণে সকলো ভালেই লাগিছে। চবৰে চকু সেমেকা হৈ পৰিছে, কাৰণ ককা নাই। ইফালে ভিতৰতো প্ৰসাদ দিলে। সকলোৱে প্ৰসাদ খাই আছে এতিয়া। ইফালে এজনী হৈছে আমাৰ মা, এজনী মাহী, মামী আৰু এজনী আমাৰ আইতা। চবেই বহি লৈ প্ৰসাদ খাই আছে। প্ৰসাদ খাই হোৱাৰ পাছত এইফালে আমি এতিয়া জলপান খালোঁ। এয়া মামা আৰু মই, এইফালে মহা। ইফালে আমাৰ মামাৰহঁতৰ ঘৰত ভাত খাবলৈ অহা ডক্তৰ। সকলোৱে খাই বৈ লোৱাৰ পাছত এতিয়া হৈছে ভকত বিদায় দিয়াৰ সময়। প্ৰথমতে সকলোকে নিমখ এপেকেট এপেকেট আৰু বস্ত্ৰ দান, তাৰ লগতে অৰিহণাও দিয়া হৈছে।
মায়ে মন কৰিছিলে মোৰ হতুৱাই এজন ভকতক বিদায় দিয়াৰ, এয়া তাকে কৰিলোঁ। বন্ধু-বান্ধৱীসকল, শেষৰ সময়ত এনেকৈ সকলোৱে ঘোষা মাতি ভকত বিদায় দিলোঁ। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ ভিডিঅ'টো ভাল লাগিলে চাব সকলোৱে, লাইক কৰিব, কমেণ্ট কৰিব, তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ইমানেই আছিলে। ধন্যবাদ।